নমস্কাৰ আপোনালোকে চাই আছে টাইম 10 নিউজ আৰু টাইম 10 নিউজৰ প্ৰতিগৰাকী দৰ্শকক আমি দেখুৱাই আছো চাওক আমি দুধমাত ইতিমধ্যে আহি উপস্থিত হৈছো দুধমাত দৃশ্যাংক আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো চাওক বড়োসকলে কিদৰে আনন্দত ব্যস্ত হৈ পৰিছে চাওক দৃশ্যাংক দেখুৱাইছো বড়োসকলে কিদৰে নৃত্য পৰিৱেশন কৰা দেখিবলৈ পোৱা গৈছে সম্পূৰ্ণ দৃশ্যাংক আমি দেখুৱাইছো চাওক ভিৰৰ মাজত গৈ আমি দৃশ্যাংক দেখুৱাইছো চাওক যেহেতু আমি ইতিমধ্যে আহি উপস্থিত হৈছো দুধমাত আৰু দুধমাত আজি হিমন্ত বিশ্ব শৰ্মা আৰু অমিত শ্বাহ আহি উপস্থিত হ'ব আৰু তেনে সমান্তৰালভাৱে আজি দেখিবলৈ পোৱা গৈছে বড়োসকলে আনন্দত লিপ্ত হোৱা দেখিবলৈ পোৱা গৈছে হাজাৰ হাজাৰ মানুহ আহি উপস্থিত হৈছে দৃশ্যাংক দেখুৱাইছো চাওক সম্পূৰ্ণ দৃশ্যাংক আমি টাইম 10 নিউজৰ প্ৰতিগৰাকী দৰ্শকক দেখুৱাই আছো চাই থাকক দৃশ্যাংক চাই থাকক সকলোৱে কেমেৰালৈ ইতিমধ্যে ব্যস্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে দুধমাৰ দৃশ্য এয়া দেখুৱাই আছো চাওক ভিৰৰ মাজত আমি ভিডিঅ' কৰি আমি আপোনালোকক দেখুৱাই আছো চাওক কিমান ধুনীয়া এটা মনোমোহা দৃশ্য সকলোৱে আজি হাজাৰ হাজাৰ মানুহ আজি ওলাই অহা দেখিবলৈ পোৱা গৈছে চাওক দৃশ্যাংক দেখুৱাইছো চাওক হয় প্ৰিয় দৰ্শকসকল আমি আপোনালোকক দেখুৱাই আছোঁ চাওক আমি সম্পূৰ্ণ দৃশ্যাংক আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম টাইম 10 নিউজৰ প্ৰতিগৰাকী দৰ্শকক এতিয়া আমি গৈ আছোঁ এটা বেলেগ এটা ঠাইলৈ গৈ আছোঁ চাওক ইয়াৰ দৃশ্যাংক আমি আপোনালোকক দেখুৱাম ইয়াত দুজন যুৱতী বহি আছে তেওঁলোকৰ সৈতে আমি কথা পাতিলোঁ তেওঁলোকে ক'লে ইয়াত যিসকলোকে ইণ্টাৰনেশ্যনেলভাৱে জব কৰিব বিচাৰিছে তেওঁলোকৰ ইয়াত সুবিধা দিয়া হ'ব বুলি কৈছে তেওঁলোকৰ সৈতে যোগাযোগ কৰিবলৈ কৈছে তেওঁলোকৰ সৈতে আমি অকণমান কথা পাতিলোঁ এতিয়া আমি দাদাৰ কাষলৈ গৈছোঁ আৰু দাদাই ইতিমধ্যে ৰিফাইনাৰী যিটো প্ৰচেছ ব্লক কলৰ ডায়েগ্ৰাম ইয়াৰ বিষয়ে অকণমান বুজাই দি আছে দাদাই চাই থাকক আমাৰ যিটো টাইম 10 নিউজ এই নিউজটো আপোনালোকে সকলোৱে চাই থাকিব আমি ইউজ কৰোঁ ইণ্ডিয়ান বুলি যোনটো আইঅ'চিলত হয় চাওক দাদাই ধুনীয়াকৈ বুজাই দি আছে তিনিটা চাৰিটা আমাৰ বাইকত আছে সেইটোৰ পৰা আমি বেলেগ ইউনিটত লৈ যাওঁ এই ইউনিটৰ পৰা লৈ যাই কিনে আমি ইয়াতে ছালফাৰ ৰিমুভেল এইবিলাক কৰি কিনে আইচোমেৰেট আছে তাৰপিছত চিয়াৰিও আছে এইবোৰৰ পৰা আমি MS বনাব পাৰোঁ MS মানে মটৰ স্পীড পেট্ৰল যোনটো আমি গাড়ী চলাত ইউজ কৰোঁ আজিকালি BS6ৰ কাৰণে BS6 পেট্ৰল ইউজ হয় থাৰ্ডলি এই ডিজেল পৰ্চনটো ইয়াতে আমাৰ এৰ1 এৰ2 এক্সাৰ ইয়াৰ পৰা CD1 সম্পূৰ্ণখিনি বুজাই দি আছে চাওক দৃশ্যাংক আমি দেখুৱাইছোঁ চাওক প্ৰতিগৰাকী দৰ্শকে এই ভিডিঅ'টো চাব আৰু শ্বেয়াৰ কৰিবলৈ কেতিয়াও নাপাহৰিব মোৰ ফাৰ্ষ্ট এইটো এটা লাইভ ভিডিঅ' মই বনাই আছোঁ তাৰপৰা এটা এনচাৰিওটো মানে তাৰ গেছটো আমি ইউজ কৰি কিনে এনচাৰিওৰ পৰা আমি ছালফাৰ ল'ব পাৰোঁ এই ছালফাৰটো আমাক মেডিচিনত পৰি ছালফাৰটো চুগাৰ ইণ্ডাষ্ট্ৰী মেডিচিন এইবিলাকত ইউজ হয় তাৰপিছত এটা প্ৰডাক্ট আছে প্ৰথম প্ৰডাক্ট আছে DC1 ব্লেক পকাৰিটো তাৰপৰা আকৌ ইয়াৰ পৰা সেই আচৰিটো এনেকৈ চাওক সকলোবিলাক এভৰিথিং বস্তু বুজাই দি আছে আপোনালোকে চাই থাকক সম্পূৰ্ণ দৃশ্যাংকখিনি আপোনালোকক ধুনীয়াকৈ দেখুৱাই দি আছে আৰু ইয়াতো আপোনালোকক দেখুৱাই দি আছে ঠিক আছে অ'কে থেংক ইউ নমস্কাৰ প্ৰিয় দৰ্শকসকল এয়া আমি আহিছোঁ মুগা বনোৱা যিটো মেচিন এই মেচিনটো আমি আপোনালোকক দেখুৱাই আছোঁ চাওক এয়া সূতা ওলাই আহিছে ধুনীয়াকৈ দাদাই এইটো মেচিনতে সূতা বনোৱা হৈছে এইটো এৰি ঠিক আছে দাদা অলপ আপুনি কৈ দিয়ক এইটো কি এইটো সম্পূৰ্ণ ডিটেইলছখিনি অলপ দি দিয়ক আপোনাৰ এইটো হ'ল এৰি স্পিনিং মেচিন এৰি সূতা এই মেচিনত কটা হয় এই কাটিব যাওঁতে অকল প্ৰচেছ আছে তেওঁ প্ৰথমতে এই যিটো এৰী কুকুনটো আমি বইল কৰিব লাগিব এনেকুৱাকৈ বইল কৰাৰ পিছত মানে মিহি হোৱাৰ পিছত আমি ৰ'দত শুকাই সুন্দৰকৈ এনেকুৱা তোলা নিচিনা কৰি লোৱা হ'ব আমাৰ দেখা পাইছে দেখাত তোলা কিন্তু বইল কৰাৰ সময়ত ইয়াত দিব লাগিব অলপ চ'দা আৰু মানে যিটো কাপোৰ ধোৱা যিটো গোল মাটি চাবোন কয় মাটি চাবোন দিব লাগিব ভালদৰে সিজাৰ পিছত ধুব লাগিব ভাল পানী ধুই পেলাই ৰ'দত শুকাব লাগিব শুকোৱাৰ পিছত আমি যেতিয়া শুকাব শুকোৱাৰ পিছত এনেকুৱা অকণমান তোলাৰ নিচিনা কৰি লৈ সুন্দৰ মিহি কৰি লৈ আমাৰ এই মেচিনত আমি ফিটিং কৰিব লাগিব ফিটিং কৰি এইটো সুন্দৰকৈ আমি দেখিছিলে আপোনালোকে এনেকুৱাকৈ আমি এৰিব লাগিব
আমি এনেকৈ লগাম, লগোৱাৰ পিছত সুন্দৰভাৱে এনেকুৱাকৈ সূতাটো বৈ থাকিব। দেখিছে নহয়? সুন্দৰভাৱে আমাৰ এই ববিনলৈকে সূতাটো, এইটো ববিনলৈকে সূতাটো এনেকৈ বৈ আছে। এইটো হ'ল পেডেলিং মেচিন। আমি ভৰিৰে এনেকৈ ঘূৰিব লাগিব, সূতাটো এনেকৈ ঘূৰিব লাগিব, আৰামছে প্ৰথমতে অকণমান টানি ধৰিব লাগিব। তাৰপিছত সূতাটো অকণমান পাক খাব, তেতিয়া নাখাকে আমি কি কৰিব লাগিব, এনেকৈ এৰি দিব লাগিব। অট'মেটিকত ববিনে টানি নিব। লাষ্টত এনেকৈ আমি শেষ নোহোৱালৈকে, যিটো ইয়াত কেক বুলি কয়, এই কেক বুলি কয়, গোটেই শেষ নোহোৱালৈকে আমি এনেকৈ আমি মেচিনত সূতাটো আমি এই ৰিক্সাটো আমি কাটিব লাগিব। আৰু লাষ্ট প্ৰডাক্ট আমি যেতিয়া কাপোৰ বনাম, এইটো আপোনালোকে দেখিছে নহয়, এৰীৰে এনেকুৱা সূতাৰে বনোৱা আছে এৰী কোট। এইটো যে আপোনালোকে দেখিছে, ভালকৈ কৈ দিম। এই যিটো দেখিছে, এইটো সূতাৰ দ্বাৰা বনোৱা হয়। এইটো দেখিছেনে? চাই লওক এনেকুৱা মেচিনত কটা সূতাৰে দাদাই কিমান ধুনীয়াকৈ সুন্দৰকৈ বনাই আছে, চাই লওক অলপ। আৰু মেচিনটো চাওক, মেচিনটো অলপ দেখুৱাই দিয়া। মুগা ৰিলিং মেচিন এইটো। এইটো হ'ল আপোনাৰ মুগা ৰিলিং মেচিন। মুগা ৰিলিং মেচিন আমি এডাল সূতা, কিন্তু এই এডালৰ সূতা বনাব যাওঁতে ইয়াত মোটামুটি আমি এনেকুৱা মুগা কুকুন, এনেকুৱা মুগা কুকুন আমি 10ৰ পৰা 15টা দিব লাগিব। 10ৰ পৰা 15টা দিয়াৰ পিছতহে এই মেচিনৰ জৰিয়তে এনেকুৱা এইটো হ'ল মুগা ৰিল। যেনেকৈ ৰিল মানে ঘূৰি ঘূৰি ৰিলিং মেচিনত মুগা কুকুন। কাৰণ কিয় ফিলামেণ্ট কণ্টিনিউৱাছ, সিহঁতৰ কোনো জৰা নাথাকে। গতিকে ইহঁতক আমি এই ভিতৰতে আমি পিচিব লাগিব। পোক আছে, ভিতৰৰ পোকটো আমি মাৰিব লাগিব। আমি আপোনাৰ চলাইছোঁ মেচিন। এইটো মুগা ৰিলিং মেচিন। এতিয়া বৰ্তমান মুগা সূতাৰ দাম 30,000 পাৰ কিলো, আৰু মুগাৰ যিটো পাৰ পিচ বৰ্তমান 5 টকা। 5 টকা হৈছে পাৰ পিচ। যদি এক্সপাৰ্ট হয়, একেলগে 4টা ববিনত কাটিব লাগিব। এই মেচিনৰ জৰিয়তে একে সময়তে আমি 4টা ববিনত আমি মুগা সূতা এনেকুৱা 4টা ববিন লগাই পেলাই মুগা সূতা কাটিব। বহুত ভালকৈ ধুনীয়াকৈ শিকাই দিলে দাদাই, বহুত ভাল লাগিছে। এৰী মুগা আৰু সূতা কেনেদৰে বনোৱা হয়, এইটো ধুনীয়াকৈ দেখুৱাই দিছে দাদাই। যথেষ্ট ভাল, দাদাক ধন্যবাদ। দাদা এইবিলাক কি বস্তু দাদা? অ' দাদা হেল্ল', এইটো কি বস্তু? এইটো একদম মধু। অঁ মধু, একদমৰে ৰ মধু এইটো। অঁ পিয়ৰ পিয়'ৰ। পিয়ৰ। অঁ এইটো আমাৰ লোকেলতে বনোৱা। অঁ এই বক্সৰ পৰাই বনাই মেচিন দি শিকি এইটো আমি ডাইৰেক্ট বটলিত কৰে আৰু। অঁ ঠিক আছে, ভাল পদ্ধতি। হয় হয়, এইটো অৰিজিনেল মধু যিটো, এইটো অৰিজিনেল। অঁ অৰিজিনেল মধু চাওক। হয় আমি দেখুৱাইছোঁ, দাদাই এইটো লৈ আহিছে সকলোকে দেখুৱাৰ কাৰণে। আৰু কোনোবাই যদি ক্ৰয় কৰিব বিচাৰিছে, ইয়াৰ পৰা ক্ৰয় কৰিব পাৰিব। হয়, আৰামছে আৰামছে। আৰু যদি কোনোবা যদি বক্স বা পিছৰে পানী কিবা কিবি যদি লাগে, অঁ এই নাম্বাৰত আপুনি কণ্টেক্ট কৰিব পাৰে। এইটো নাম্বাৰত কণ্টেক্ট কৰিলে আপোনালোকে পাই যাব, পিয়'ৰ মধু পাই যাব। বক্সে পাব, অঁ। কলনিও পাব, চব কিছু পাই যাব আৰু। এই যে দাদাই ফ্ৰেম অঁ ডিপাৰ্টমেণ্টত আমাৰ আহিলে আমি ট্ৰেইনিঙো দি দিম। অঁ বক্স হানি এক্সট্ৰাক্টৰ মেচিন চব দেখাই আমি বস্তু দিম। অঁ ঠিক আছে, বহুত ভাল পদ্ধতিটো। অঁ